নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ গৌৰৱ গগৈ আৰু অখিল গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দুয়ো নেতাক এবাৰ উভতি ধৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো বাংলাদেশী সন্দৰ্ভত দুয়ো গৰাকী নেতাই নিজৰ মত প্ৰকাশ কৰিছিল বা নিজৰ তেওঁলোকে যি স্থিতি হেয়া প্ৰকাশ কৰিছিল আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে অখিল গগৈ আৰু গৌৰৱ গগৈ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে কি কলে তেওঁ হবিস্তাৰি জনাম এই খবৰত আমি জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ গৌৰৱ গগৈ আৰু অখিল গগৈ দৃষ্টিভংগী পৃথক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী কৈছে যে তেওঁলোকৰ দৃষ্টিভংগী পৃথক কিন্তু আমাৰ স্পষ্ট কথা অসমৰ ভূমিত কোনো সন্দেহযুক্ত লোকৰ হাতত থাকিব নোৱাৰিব আমি এটাৰ পিছত আন এটা সমষ্টি হেৰুৱালো ইতিমধ্যে আমি এটাৰ পিছত আন এটা সমষ্টি হেৰুৱালো জাতি মাটি ভেটি সকলো হেৰুৱাইছো আমাৰ জাতি আমাৰ মাটি আমাৰ ভেটি সকলো আমি হেৰুৱাইছো আৰু উৰিয়াম ঘাটৰ বেদখলকাৰীয়ে যদি ভোট দিলে হয় তেন্তে খিলঞ্জিয়াৰ স্বাৰ্থত সিদ্ধান্ত নহলহেতেন বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জিয়াই নিজৰ অধিকাৰ হেৰুৱালহেতেন দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি কেতিয়াও নাথাকে আৰু যেটো ৰাজ্যত এবাৰ উচ্ছেদ আৰু উচ্ছেদৰ মাজতে অখিল গগৈ আৰু গৌৰৱ গগৈ উল্লেখ কৰিছে যে দুখীয়া লোকৰ ঘৰ ভাঙি দিয়া হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি কেতিয়াও থাকিব নোৱাৰে দুখীয়া মানুহৰ বৃহৎ পুখুৰী বৃহৎ অট্টালিকা থাকে নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন যে এই সম্পৰ্কত গৌৰৱ গগৈ আৰু অখিল গগৈৰ উত্তৰ কি হ'ব উত্তৰ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ আৰু অখিল গগৈক যে খিলঞ্জিয়াই নিজৰ অধিকাৰ হেৰুৱালে আৰু দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি কেতিয়াও নাথাকে 200-300 বিঘা মাটি থকা লোক কেতিয়াও দুখীয়া হ'ব নোৱাৰে যিসকল লোক উচ্ছেদ কৰা হৈছে সেই সকল লোকৰ বৃহৎ পুখুৰী আছিল বৃহৎ অট্টালিকা আছিল আৰু দুখীয়া মানুহৰ বৃহৎ পুখুৰী বা বৃহৎ অট্টালিকা থাকে নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ এই সম্পৰ্কত গৌৰৱ গগৈ আৰু অখিল গগৈৰ কি হ'ব বুলিও প্ৰশ্ন কৰা হৈছে গৌৰৱ গগৈ আৰু অখিল গগৈক এবাৰ উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগী পৃথক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ ভূমিত কোনো সন্দেহযুক্ত লোকৰ হাতত থাকিব দিব নোৱাৰে আৰু আমি এটাৰ পিছত আন এটা সমষ্টি ইতিমধ্যে হেৰুৱাইছো জাতি মাটি ভেটি সকলো হেৰুৱাইছো উৰিয়াম ঘাটৰ বেদখলকাৰীয়ে যদি ভোট দিলহেতেন তেতিয়া হলে খিলঞ্জিয়াৰ স্বাৰ্থত সেই সিদ্ধান্ত নহলহেতেন খিলঞ্জিয়াই নিজৰ অধিকাৰ হেৰুৱালহেতেন আৰু দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি কেতিয়াও নাথাকে দুখীয়া মানুহৰ বৃহৎ অট্টালিকা বৃহৎ পুখুৰী নাথাকে আৰু এই সম্পৰ্কত গৌৰৱ গগৈ বা অখিল গগৈ কি ক'ব বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী আৰু এই সন্দৰ্ভত এইবাৰ গৌৰৱ গগৈ বা অখিল গগৈ কি উত্তৰ দিব যিহেতু যিসকল লোকক উচ্ছেদ কৰা হৈছিল তেওঁলোকৰ ঘৰত পুখুৰী আছে বৃহৎ পুখুৰী আছে তেওঁলোকৰ চোতালত তেওঁলোকৰ বৃহৎ অট্টালিকা আছে আৰু সেই সকলো কেনেকৈ দুখীয়া হ'ব পাৰে বা যিসকল অনুপ্ৰৱেশকাৰী আছে তেওঁলোকে ইয়াত আহি অসমত আহি কেনেকৈ বৃহৎ পুখুৰী নিৰ্মাণ কৰিব পাৰে বৃহৎ অট্টালিকা নিৰ্মাণ কৰিব পাৰে বা তেওঁলোকৰ হাতত 200-300 বিঘা মাটি কেনেকৈ থাকিব পাৰে যেটো খিলঞ্জিয়াই নিজৰ ভূমিৰ অধিকাৰে এতিয়া লাভ কৰা নাই কিন্তু যিসকল বেদখলকাৰী আছে তেওঁলোকৰ হাতত 200-300 বিঘা মাটি কেনেকৈ থাকে বুলিও প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে কি শুনাবলৈ চেষ্টা কৰিম কৈছে যে অসমৰ বাহিৰত মানে বুলেটজাৰ লৈ পেলাই দুখীয়াৰ ঘৰ ভঙা খবৰবিলাকে বাহিৰলৈ যায় বেলেগ খবৰ নাযায় গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে এটাকৈ আমি সমষ্টি হেৰুৱাইছো জাতি হেৰুৱাইছো মাটি হেৰুৱাইছো ভেটি হেৰুৱাইছো এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জিয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি দুখীয়া মানুহৰ লগত 200-300 বিঘা তামোল পানৰ বাৰী থাকে নেকি দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি গতিকে
তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী